নমস্কাৰ ৰাইজ। যোৱা দুদিন আগত মই ৰঙিয়া কলেজলৈ যোৱা পথটোৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু এই পথটোত আপোনালোকে কেৱল গাঁতহে দেখা পায়, কিন্তু আজি অলপ বৰষুণ দিয়াৰ পিছত আপোনালোকে নিজে চাওক ৰাস্তাটোৰ অৱস্থা কি বেয়া হৈ গৈছে। সমগ্ৰ ৰাস্তাটো এতিয়া পানীৰে ভৰি গৈছে, ক'ত গাঁত আছে একো ধৰিব নোৱাৰা হৈছে। এইটো এটা আমাৰ ৰঙিয়াৰ অতি গুৰুত্বপূৰ্ণ ৰাস্তা, যাৰ ওপৰেৰে দৈনিক শ শ ছাত্ৰ ছাত্ৰী কলেজলৈ অহা যোৱা কৰে। ইয়াৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও এই বাটেৰে চলিব লাগে আৰু এনেকুৱা পৰিস্থিতিত যিকোনো মুহূৰ্ততে এটা ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে। মই PWD বিভাগ আৰু স্থানীয় প্ৰশাসনক অতি সৰলভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে অনুগ্ৰহ কৰি আপোনালোকে ছাত্ৰ ছাত্ৰীসকল আৰু ৰাইজৰ সমস্যাটো লৈ অলপ চকু মেলি চাওক। এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰাটো এতিয়া অতি প্ৰয়োজনীয় হৈ পৰিছে। কথাটো যাতে বিভাগীয় কৰ্তৃপক্ষৰ কাণত পৰে তাৰ বাবে প্ৰতিজন সচেতন অসমীয়াক মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।